Hello everyone, কি খবৰ সবৰে আশা কৰো সব ভালে আছা সো ওয়েলকাম টু এ নিউ ভিডিও অফ ক্লাস 12 ফিজিক্স সো আমি ক্লাস 12 ৰ যোনটো আমাৰ সেকেন্ড চেপ্টাৰ আছিলে ইলেক্ট্ৰিক পটেনশিয়াল এণ্ড কেপাসিটেন্স তো তাৰ আমি এটা ভিডিও সিৰিজ আৰম্ভ কৰিছিলো সো সেই ভিডিও সিৰিজৰ আজি হৈছে আমাৰ লেকচাৰ নম্বৰ 2 আৰু এই লেকচাৰটোত আজি আমি ডিসকাস কৰিব ওলাইছো এবাউট ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু এ হোৱাট ডিউ টু এ ইলেক্ট্ৰিক ডাইপোল এতিয়া আগৰ যোনটো আমাৰ লেকচাৰ আছিলে দ্যাট ইজ লেকচাৰ নম্বৰ 1 তাত আমি এই সেকেন্ড যোনটো চেপ্টাৰ সেই চেপ্টাৰটোৰ বিষয়ে মই জাস্ট এটা আৰম্ভণি ক্লাস কৰিছিলো তাত আমি ইন ডিটেইলছত পঢ়িছিলো যে আমাৰ ইলেক্ট্ৰিক পটেনশিয়াল কি হয় বা ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স কি হয় সো কোনোবাই যদি মোৰ এই ভিডিওটো ফাৰ্স্ট টাইম চাই আছা তেনেহলে এই ভিডিওটো চোৱাৰ আগত মোৰ আগৰ ভিডিওটো চাই লবা সেই আগৰ ভিডিওটোৰ যোনটো লিংকটো মই মোৰ ডেসক্ৰিপচনত দি দিম আৰু তাৰ লগতেই আমাৰ যোনটো ফাৰ্স্ট চেপ্টাৰ আছিলে দ্যাট ইজ ইলেক্ট্ৰিক ফিল্ড সেই গোটেই চেপ্টাৰটোৰ মোৰ এটা প্লেলিষ্ট আছে সেই প্লেলিষ্টত সেই গোটেই চেপ্টাৰটোৰ প্ৰায় 20 টা মান ভিডিওস আছে সেই ভিডিওখিনি চালেও তোমালোকৰ সেই চেপ্টাৰটোৰ ওপৰত কনফিডেন্স আহি যাব সো যাৰ ফিজিক্স লৈ ডাউট আছে একো চিন্তা কৰিব নালাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এই ভিডিওবিলাক তোমালোকে মন দি একদম কনসেন্ট্ৰেট কৰি ভালদৰে চোৱা আৰু দেখিবা তোমালোকৰ ফিজিক্সৰ ওপৰত ভয়টো লাহে লাহে কমি যাব আৰু অটোমেটিক্যালি তোমালোকে এটা কনফিডেন্স পাবা মই বেছি সময় নষ্ট নকৰো মই আজি ডাইৰেক্টলি আমাৰ টপিকটো লৈ আহিছো তোমালোকে ভালকে মন দি কথাখিনি শুনি যোৱা তো আমাৰ টপিকটো হ'ল ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু এ ডাইপোল এটা ইয়াত টোটাল 3টা কেস আছে সো প্ৰথম যোনটো কেস আমি সেই ইলেক্ট্ৰিক পটেনশিয়াল কোত উলিয়াম এক্সিয়েল পইণ্টত উলিয়াম হ'ল সেকেন্ড যোনটো কেস সেকেন্ড কেসটোত আমি ইলেক্ট্ৰিক পটেনশিয়াল ডাইপোলৰ কোত উলিয়াম ইকুৱেটৰিয়েল প্লেনৰ ইকুৱেটৰিয়েল পইণ্টত উলিয়াম আৰু থাৰ্ড যোনটো কেস থাৰ্ড কেসত আমি সেই সেম বস্তু উলিয়াম কি উলিয়াম ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম কোত উলিয়াম ডাইপোলটোৰ যিকোনো এটা পইণ্টত উলিয়াম হ'ল এতিয়া তিনটাৰ ভিতৰত এই দুটা মই লাষ্ট ক্লাস অলৰেডি ডিসকাস কৰি থোৱা আছে যে এক্সিয়েল পইণ্টৰ কাৰণে কি হ'ব আৰু ইকুৱেটৰিয়েল পইণ্টৰ কাৰণে কি হ'ব সো আজি মোৰ ক্লাসটো মেইনলি হ'ব যে আমি ইলেক্ট্ৰিক পটেনশিয়াল ডাইপোল এটাৰ এট এনি ৰেন্ডম পইণ্ট উলিয়াই আছো মানে সেইটো ডেফিনেটলি কি নহব এক্সিয়েল পইণ্ট আৰু ইকুৱেটৰিয়েল পইণ্ট নহব এতিয়া আমি সেই থাৰ্ড কেসটো যোৱাৰ আগত আগৰ দুটা কেস আমি যে লাষ্ট ক্লাস ডিসকাস কৰিছিলো ৰিভিউ কৰি দিছো তো প্ৰথমটো কি আছিল ইলেক্ট্ৰিক পটেনশিয়াল এট এন হোৱাট এক্সিয়েল পইণ্ট অফ এ ডাইপোল এতিয়া মই ডায়াগ্ৰামটো আঁকি দিছো চোৱা এটো আমাৰ কি এটা ডাইপোল হয় এটো a পইণ্ট মাইনাস q b পইণ্ট কি প্লাস q এই গোটেই ডিসটেন্সটো কিমান হ'ব টুৱাইছে এটো আমাৰ ডাইপোলটোৰ সেন্টাৰ এখিনি হৈ গল a এখিনি হৈ গল ইয়াত লিখি থাকা নাই আৰু হ'ল আৰু এই ডাইপোলটোৰ সেন্টাৰৰ পৰা r ডিসটেন্সত মই ইয়াত এটা পইণ্ট লৈছো p আৰু মই p যোনটো পইণ্ট হেতু হৈ গল আমাৰ কি এক্সিয়েল পইণ্ট এতিয়া এক্সিয়েল পইণ্টত মই কি উলিয়াম এতিয়া এক্সিয়েল পইণ্টত মই কি উলিয়াম ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম আৰু তাৰ যদি আমি ক্যালকুলেশনটো কৰো গুটে ক্যালকুলেশনটো কৰাৰ পিছত ফাইনালি আমি এক্সিয়েল পইণ্টৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়ালৰ আমি এই ফৰ্মুলাটো পাই যাম এটো ফৰ্মুলা যত এই p টোৱে কি বুজাই আছে ইলেক্ট্ৰিক ডাইপোল মোমেন্ট বুজাই আছে আৰু এটো ফৰ্মুলা আমি মুখস্থ কৰি ৰাখিব লাগিব এতিয়া ডাইপোলৰ যদিও এটো আমাৰ মেইন ফৰ্মুলাটো বাট সদায় আমি ডাইপোলৰ কাৰণে এটা স্পেশাল কেস লৈ লওঁ এই স্পেশাল কেসটো কি নাও ফৰ এ হোৱাট শৰ্ট ডাইপোল আৰু শৰ্ট ডাইপোলৰ কন্ডিশনটো কি হ'ব r ৰ কম্পাৰিজনত a কি হ'ব বহুত সৰু হ'ব সো দ্যাট মিন্স কন্ডিশনটো হ'ল ইফ a square is very less than r square তেতিয়া এই যোনটো আমাৰ ইয়াত ইকুৱেচন আছিল ইয়াত যত তোমাৰ r ৰ লগত a কম্পেয়াৰ হৈ আছে এই সৰু কাৰণে আমি a পাৰ্টটো কি 0 কৰি দিম আৰু 0 কৰি দিয়াৰ লগে লগে এই স্পেশাল কেসটোত আমি এনেকুৱা এটা ফৰ্মুলা পাই গলো এন্ড দিস ইজ দা ফৰ্মুলা অফ ইলেক্ট্ৰিক পটেনশিয়াল কোনটো জায়গাত at an axial point of an electric dipole clear এতিয়া যদি আমি সেকেন্ড কেসটো যাম সেকেন্ড কেসটো আছিল কাৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়াল at an what equatorial point of a electric dipole এটা ইকুৱেটৰিয়েল পইণ্ট কোনবিলাক আমি জানো ডায়াগ্ৰামটো দি থোৱা আছে এটো আমাৰ সেম ডাইপোলটো সেন্টাৰ এতিয়া ইকুৱেটৰিয়েল পইণ্ট মানে এইডাল আমাৰ কি ইকুৱেটৰিয়েল লাইন আৰু ইকুৱেটৰিয়েল লাইনৰ ওপৰত এইখিনতে আমাৰ এটো কি ইকুৱেটৰিয়েল পইণ্ট বুলি ধৰি লোৱা এতিয়া ইয়াত যদি আমি এই গোটেই ডাইপোলটোৰ কাৰণ যদি আমি ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াবলৈ যাওঁ এতিয়াটো কৰিলে আমি গম পাম ইয়াৰ যোনটো ভ্যালু আমাৰ কি হৈ যাব এটো 0 হৈ যাব মানে সদায় মনত ৰাখিবা যে ডাইপোল এটাৰ ইকুৱেটৰিয়েল পইণ্টত সদায় ইলেক্ট্ৰিক পটেনশিয়াল কি হ'ব 0 হ'ব ক্লিয়াৰ হৈছে এইখিনি লাগে বুজি পাইছা এইবিলাক কৰি চাবা তোমালোকে মই লাষ্ট ক্লাছত তোমালোকক এজ এ হিন্ট টাইপ কৈছিলো এতিয়া এই টপিক দুটা পঢ়াৰ পিছত মই এটা কোৱেশ্চনৰ কথাও কৈছিলো মই ইয়াত আকৌ এবাৰ ৰিপিট কৰি দিছো এই কোৱেশ্চনটো আহিব পাৰে কোৱেশ্চনটো কি কোৱেশ্চনটো এনেকুৱা হ'ব can we ইয়াত have আহিব দেই এটো থাকি গল দিবলে can we have so question টো এনেকুৱা হ'ব can we have zero electric potential but কি non zero electric field যে এনেকুৱা কিবা কেস বা এনেকুৱা হ'ব পাৰে নেকি যত আমি কি পাম ইলেক্ট্ৰিক পটেনশিয়াল টো 0 পাম বাট কি
ইলেক্ট্ৰিক ফিল্ড নন জিৰ' মানে ইলেক্ট্ৰিক ফিল্ড কেতিয়াও জিৰ' নোহোৱা কেছ এটা পাম চ' আনচাৰ ইজ য়েছ এই কেছটোৰ কাৰণে কোনটো কেছ যে আমি যদি ডাইপল এটাৰ ইকুৱেটৰিয়েল পইণ্টত যদি আমি ইলেক্ট্ৰিক পটেনচিয়েল উলিয়াওঁ সেই ইলেক্ট্ৰিক পটেনচিয়েলটো সদায় কি হ'ব জিৰ' হ'ব কিন্তু সেম ডাইপলটোৰ সেম ইকুৱেটৰিয়েল পইণ্টত যদি মই ইলেক্ট্ৰিক ফিল্ড উলিয়াওঁ সেইটো কিন্তু কেতিয়াও জিৰ' নহয় তাৰ আমি কি পাম তাৰ আমি এটা ভ্যালু পাম আৰু সেই ভ্যালু কেনেকৈ উলিওৱা হয় কি কৰা হয় ইয়াৰ অলৰেডি মই ইয়াৰ আগৰ যোনটো মোৰ মানে চেপ্টাৰ আছিলে তাত মই এইবিলাক বস্তু পঢ়াই থোৱা আছে চ' এই দুটা কেছ একদম চিম্পল নিজে অকণ ঘৰত তোমালোকে ভালকৈ কৰি ল'বা চ' এতিয়া আমি আহিছোঁ যোনটো থাৰ্ড কেছ এণ্ড ভেৰি ভেৰি ইণ্টাৰেষ্টিং ভালকৈ চাই যোৱা দেই চ' হেডিংটো দিয়া আছে পটেনচিয়েল এতিয়া পটেনচিয়েলটো কওঁতে ভয় নাখাবা এইটো আল্টিমেটলি কি ইলেক্ট্ৰিক পটেনচিয়েল এতিয়া তোমালোকে যদি চোৱা তোমালোকে নিশ্চয় মনত পৰিব চাগে ক্লাছ 11ৰ যোনটো গ্ৰেভিটেশ্যন চেপ্টাৰ মনত পৰিছে তাতো আমাৰ এটা পটেনচিয়েল আছিলে নামটো কি আছিলে গ্ৰেভিটেশ্যনেল পটেনচিয়েল তাতো আমাৰ এটা ফিল্ড আছিলে কি গ্ৰেভিটেশ্যনেল ফিল্ড চ' এতিয়া পটেনচিয়েল বুলি কওঁতে কনফিউজ নহ'বা এইটো কি এতিয়া আমি কি পঢ়ি আছো ইলেক্ট্ৰিচিটি মানে ইলেক্ট্ৰষ্টেটিক্স চ' এইটো আমাৰ কি হ'ব ইট ইজ ইলেক্ট্ৰিক পটেনচিয়েল the electric potential at any what general point due to a what dipole মানে এতিয়া পইণ্টটো না এক্সিয়েল লাইনত আছে না কি না ইকুৱেটৰিয়েল লাইনত আছে সো এই লাইন দুটাৰ বাহিৰে ডাইপলটোৰ নিয়াৰ বাই যিকোনো পইণ্টত থাকিব পাৰে এতিয়া পি পইণ্টটো যদি মই ডাইপলটোৰ নিয়াৰ বাই যিকোনো এটা পইণ্টত ৰাখি দিওঁ আৰু যদি মোক কোনোবাই সোধে সেই পাৰ্টিকুলাৰ যোনটো পইণ্ট মই লৈছো সেই পইণ্টটোত ডাইপলটোৰ কাৰণে এজ এ হোল ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক পটেনচিয়েল কিমান হ'ব সো তাৰ কাৰণে আমি এই ডেৰিভেশ্যনটো কৰিব লাগিব ঠিক আছে সো কেনে কৰিম চোৱা সো ফাৰ্স্ট অফ অল আমি ডায়াগ্ৰামটো আগতে বুজি লম হা ডায়াগ্ৰামটো ভালকৈ বুজিম আৰু ডায়াগ্ৰামটো বুজাৰ পিছত ইয়াত কি লিখা আছে আমি তাৰ পিছতে পঢ়িম এটা ভালদৰে চোৱা আমাৰ হাতত ইয়াত এটা ডাইপল আছে কোনটো এইটো সো দিস ইজ পইণ্ট এ পইণ্টত আছে মাইনাছ কিউ চাৰ্জ দিস ইজ পইণ্ট বি পইণ্টত কি প্লাছ কিউ চাৰ্জ ভালকৈ চাই যোৱা এ বি যোনটো সেপাৰেশন কিমান টুৱাইস এ ডাইপলটো সেন্টাৰ কি ও yes আৰু এফালে আছে মাইনাছ কিউ এফালে আছে কি প্লাছ কিউ সো অবভিয়াসলি এই ডাইপলটোৰ ক্ষেত্ৰত মই কি পাম ডাইপলটোৰ ডাইপল মোমেন্ট পাম আৰু আমি জানো ডাইপল মোমেন্টৰ ডিৰেকশনটো সদায় কি হয় ডাইপলটোৰ নেগেটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জৰ ফালে যায় সো ইয়াত আছে নেগেটিভ ইয়াত আছে কি পজিটিভ এই কাৰণে মই ডাইপল মোমেন্টটোক ইয়াত এনেকৈ দেখুৱাই দিলো আৰু ইয়াৰ ডিৰেকশনটো কোন ফালে আছে নেগেটিভৰ পৰা পজিটিভ আছে এখিনিলৈকে সবৰ ক্লিয়াৰ হৈছে এতিয়া আমি কি কৰিম এই কেছটোৰ কাৰণে যোনটো মোৰ অবজাৰভেশ্যন পইণ্ট পি সেই পি পইণ্টটো না মই এক্সিয়েল লাইনত ল'ম না মই কি ইকুৱেটৰিয়েল লাইনত ল'ম মই তাৰ বাহিৰে বেলেগ যিকোনো এটা পইণ্টত ল'ম আৰু ইয়াতো মই কি কৰিলোঁ সেই মোৰ যোনটো পি পইণ্টটো মই ৰেণ্ডমলি এইখিনিত কনচিডাৰ কৰিলোঁ এইটো মোৰ পি পইণ্ট আৰু মোৰ এইমটো কি মোৰ এইমটো হৈছে এই পি পইণ্টটোত মই overall electric potential উলিয়াব লাগে due to this complete dipole এতিয়া ইয়াত পি পইণ্টটো ইয়াত মানে লোৱাৰ লগে লগে নেক্সট কোৱেশ্চন মানে নেক্সট মাইণ্ডত এইটো কোৱেশ্চনে আহিব যে ডাইপলটোৰ পৰা পি পইণ্টটো আমি কিমান দূৰত লৈছো সেইকাৰণে আমি কি কৰিম এই ডাইপলটো যোনটো চেণ্টাৰ আছিলে ও ইয়াৰ পৰা পিলে মই এডাল লাইন টানিছো দেখা পাইছানে আৰু এই ডিষ্টেন্সটোক মই কি আৰ বুলি ধৰি লৈছো মানে ডাইপলটো চেণ্টাৰৰ পৰা আৰ ডিষ্টেন্সত পি পইণ্টটো আছে বাট আমি ইয়াক দেখুৱাওঁতে ভেক্টৰ ফৰ্মত দেখুৱাই দিছো সেইকাৰণে মই এৰ' মাৰ্ক এটা দি দিলো ক্লিয়াৰ হৈছে তাৰপিছত নেক্সট আমি কি কৰিম এই পি পইণ্টটোক এ পইণ্টৰ লগত মই কানেক্ট কৰি দেখুৱাম আৰু সিমিলাৰলি সেই পি পইণ্টটোক কি কৰিলো মই বি পইণ্টৰ লগতো কানেক্ট কৰি দেখুৱালো আৰু এই দুইটা মই দুডাল ডটেড লাইন দি দেখুৱাই দিছো আৰু এই যে আমাৰ এপিক আমি R1 বুলি ধৰিছো আৰু এই যোনটো আমাৰ কি বিপিক আমি কি R2 বুলি ধৰিছো ঠিক আছে এইখিনিলৈকে বুজি পাইছা এতিয়া নেক্সট ইয়াত তোমালোকে এটা এংগল দেখিবা চোৱা এটা এংগল দেখা পাইছানে সো এই এংগলটো বাৰু কাৰ মাজত ক'ব পাৰিবা যে এই এংগলটো কোনে কাৰ লগত কৰি আছে এই যোনটো আমাৰ r ভেক্টৰ কাৰণ মই অকণ আগতে কৈছিলো এটো মই কি যদিও ডিসটেন্সটো কি r বাট মই ইয়াক লওঁতে কি বুলি লৈছিলো r ভেক্টৰ হিচাপে লৈছিলো এটা এংগলটো কাৰ মাজৰ এংগল দিস থিটা ইজ দ্য এংগল বিটুইন r vector and dipole moment vector বুজি পালানে মানে ইয়াত থিটা ডিগ্ৰী এংগল কৰি এনেকৈ আছে বুলি আমি ধৰি লৈছো ক্লিয়াৰ হ'ল সো এটো হ'ল আমাৰ ডায়াগ্ৰামটো এতিয়া আমি ইয়াত চাম আমি বস্তুখিনি কেনেকৈ লিখিছো মই লাইন বাই লাইন পঢ়ি যাম তোমালোকে চোৱা সো চোৱা let us consider a point what p at a distance what r from the center o of the dipole ab ক্লিয়াৰ হৈছে এটো আমাৰ ডাইপল ab আছিলে AB dipole to center opera r distance of mo p point to consider korisu so first sentence is clear
ওকে তাৰ পিছত let OP মানে কোনটো এই লাইনডাল let OP makes an angle what theta with dipole moment vector so এই যোনটো আমাৰ theta angle হৈছে কাৰ লগত হৈছে এই dipole moment p vector লগত কৰা হৈছে তাৰ পিছত let r1 and r2 be the distances of point p from charges minus q and plus q ইয়াত চোৱা কৈ থোৱা আছে যে এই পইণ্টৰ পৰা p লে ডিসটেন্স কিমান r1 এটা a পইণ্ট মানে কি a পইণ্টত minus q চাৰ্জ আছে similarly r2 ডিসটেন্স টু ক'ৰ পৰা ক'লে আছে b পইণ্টৰ পৰা p পইণ্টলে আৰু b পইণ্টত চাৰ্জ কিমান আছে প্লাস q মানে আমি এনেকেও ক'ব পাৰো যে r2 ডিসটেন্স টু ক'ৰ পৰা আছে প্লাস q চাৰ্জৰ পৰা p পইণ্টলৈকে আছে সো কথাখিনি বুজি পাইছানে হ'ল এখিনলৈকে আমি লিখিলো এতিয়া আমি কি কৰিম তাৰ পাছৰ পইণ্টটো মোস্ট ইম্পৰ্টেন্ট নাও the potential at point p due to charge minus q is এতিয়া মই কি কৰিম ফাৰ্স্ট মই 2 মিনিটৰ কাৰণে ধৰি লোৱা এই চাৰ্জটো নাই ধৰি লোৱা 2 মিনিটৰ কাৰণে তোমালোকে এই চাৰ্জটো দেখা পোৱা নাই তোমালোকে অকল এনেকে চাই আছা ডায়াগ্ৰামটো যে এই পইণ্টত তুমি এটা চাৰ্জ পাইছা চাৰ্জটো কিমান minus q আৰু ডেফিনেটলি এটো কি হৈ গ'ল সোর্স আৰু ইয়াৰ নিয়াৰ বাই এইখিনিত p পইণ্ট এটা আছে এতিয়া ডিউ টু প্ৰেজেন্স অফ দিস minus q চাৰ্জ আমি p পইণ্টত ডেফিনেটলি এটা কি পাম ইলেক্ট্ৰিক পটেনশিয়াল পাম সো সেই ইলেক্ট্ৰিক পটেনশিয়ালটো মই উলিয়াব গৈ আছো আৰু সেই ইলেক্ট্ৰিক পটেনশিয়ালক মই VA নাম দিছো কিয় VA নাম দিছো যে a পইণ্টত থকা -q চাৰ্জটোৰ কাৰণে মই p পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াব গৈ আছো সো এতিয়া আমাৰ কি হৈ গ'ল VA ফৰ্মুলা আমি পাই থোৱা আছিল সো VA = what 1/4 pi epsilon naught into ওপৰত কি হ'ব সোর্স চাৰ্জ এতিয়া সোর্সটো কি নিগেটিভত আছে এতিয়া ইয়াত বহুতৰে ডাউট লাগিব যে স্যার যদিও এটো -q নেগেটিভ q মানে নেগেটিভ চাৰ্জ স্যার আমি ইয়াত মাইনাসটো কনসিডাৰ কৰিম নে নকৰিম কাৰণ বহুতে এই কামবিলাক কৰোতে কবাত নহয় কবাত ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্টটো আহি যায় কাৰণ ইলেক্ট্ৰিক ফিল্ড উলিয়াব যাওঁতে বা ফোর্স উলিয়াব যাওঁতে যদিও কবাত নেগেটিভ চাৰ্জ আছিলে আমি তাৰ কি কনসিডাৰ কৰিছিলো ম্যাগনিটিউড কনসিডাৰ কৰিছিলো কিন্তু সেই কামটো আমি ইয়াত কৰিব নোৱাৰিম বিকজ এই যোনটো VA এটো কি potential electric potential আৰু potential সদায় এটা কি স্কেলাৰ কোয়ান্টিটি হে কাৰণে ইয়াত আমাৰ চাৰ্জৰ যোনটো সাইন সেই সাইনটো হতে আমি দিব লাগিব এই কাৰণে ইয়াত কি আহিলে -q ডিভাইডেড বাই ডিসটেন্স কৰ পৰা ক'লে a পৰা p আৰু AP ডিসটেন্স কিমান r1 সো এটো পাই গ'লো আমি ইকুৱেচন নম্বৰ 1 ক্লিয়াৰ হৈছে এইখিনিলৈকে বুজি পাইছা এতিয়া তাৰ পিছত মই কি কৰিম চোৱা সেম ডায়াগ্ৰামটো আমি ৰাখিছো এতিয়া আমি এই মাত্ৰ ইকুৱেচন 1 ত আমি কি উলিয়ালো a এর কাৰণে p পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল উলিয়ালো এতিয়া মই কি কৰিম বিট থকা এ প্লাস q চাৰ্জটোৰ কাৰণে এবাৰ মই কি কৰিম কাৰণ চাৰ্জ দুটা জায়গাতে আছে a পইণ্টত আছে আৰু কি b পইণ্টত আছে বেলেগ জায়গাতে আৰু চাৰ্জ নাই কিয়া এতিয়া আমি নেক্সট কি কৰিম b পইণ্টত যোনটো আমাৰ -q চাৰ্জ আছে এই -q ৰ কাৰণে এগেইন মই p পইণ্টত কি উলিয়াম ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম যাক মই কি নাম দিছো VB নাম দিছো yes so VB = 1/4 pi epsilon naught b পইণ্টত কি আছে পজিটিভ চাৰ্জ so q ডিভাইডেড বাই b পৰা p ডিসটেন্স কিমান r2 আৰু এটো ভ্যালু মই ইয়াত লিখি দিলো এটো হৈ গ'ল আমাৰ ইকুৱেচন 2 এটা ভালদৰে মন কৰা p পইণ্টত মই দুটা ইলেক্ট্ৰিক পটেনশিয়াল পাই আছো এটা কাৰ কাৰণে a এর কাৰণে এটা কাৰ কাৰণে b এর কাৰণে তো b পইণ্টে দুটা পাই আছে নাই সো দ্যাট মিন্স মই কি কৰিম b পইণ্টত টোটাল ইলেক্ট্ৰিক পটেনশিয়ালটো উলিয়াম সিম্পলি দুইটা কি কৰি দিব লাগিব এড কৰি দিব লাগিব সো এটো লিখা আছে সো দা ইলেক্ট্ৰিক পটেনশিয়াল what at point p due to the dipole সো এটোক আমি v নাম দিছো টোটালটো সো v = what VA plus VB সো তাৰ পিছৰ স্টেপত এই v এৰ জায়গাত আমাৰ যোনটো ইকুৱেচন 1 আছিল ইকুৱেচন 1 ত আমি v এৰ ভ্যালু পাই থোৱা আছিল আৰু সিমিলাৰলি আমি কি পাইছো ইকুৱেচন 2 ত আমি VB ভ্যালু পাইছো এই VA আৰু VB দুইটাৰ ভ্যালু মই ইয়াত পুট কৰিলো হল তাৰ পিছত মই কি কৰিম মই কিবা কমন লম কমন কি লব পাৰিম q সবতে সেম আছে আৰু কি 1/4 pi epsilon naught সো মই q/4 pi epsilon naught মই কমন ললো আৰু তাৰ পিছত এটো মই সজাই লিখিলো সো কি হৈ গ'ল 1/r2 - 1/r1 আৰু ইয়াক দিলো মই ইকুৱেচন নম্বৰ what ইকুৱেচন নম্বৰ 3 এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া বহুতে ভাবিব যে আমাৰটো আনসাৰটো ওলাই গ'ল কাৰণ আমাৰ এইমটো কি আছিল আমাৰ ডেৰিভেশনটোৰ এইমটো কি আছিল যে মই যি কোনো এটা জেনাৰেল পইণ্ট এটা ৰেন্ডম পইণ্ট আদাৰ দেন এক্সিয়েল পইণ্ট এণ্ড what ইকুৱেটৰিয়েল পইণ্ট যি কোনো এটা পইণ্টত মই ডাইপোলটোৰ কাৰণে কি উলিয়াম ইলেক্ট্ৰিক পটেনশিয়াল উলিয়াম চাবলৈ গ'লে তাৰ আনসাৰটো এইটোই হল সো বহুতে এনেকে চিন্তা কৰিব যে আনসাৰটো স্যাৰ এইটো আমাৰটো কামটো হৈ গ'ল বাট এটো তাৰ আনসাৰ নহয় কিয় নহয় চোৱা এই যোনটো আমি ইয়াত ভ্যালু পাইছো ইয়াত কোটো
R নাই কিয়া কি আছে R1 আৰু R2 হে আছে কি কৈছে বুজি পাইছানে ইয়াত R1 আৰু R2 আছে বাট P point to কিমান দূৰত আছে হেতু মই ইন টার্মস অফ R1 বা R2 নকওঁ ইন টার্মস অফ কি কম R কম কিয়নো যিমান বিলাক ডিসটেন্সেস আছে all distances should be always measured from the center of the dipole সব মেজারমেন্ট আমি সদায় কোৰ পৰা কৰিম ডাইপোল টু সেন্টাৰ পৰা কৰিম মানে আমি এতিয়া কিবা নহয় কিবা টেকনিক ইউজ কৰি এই যোনটো আমাৰ ফৰ্মুলা এই যোনটো আমি ইয়াত ভ্যালু পাইছো ইয়াক আমি মডিফাই কৰিম ইন টার্মস অফ হোৱাট আৰলে আমি চেঞ্জ কৰিম সো প্ৰসেস এটোৱে খালি এতিয়া আমি ইকুৱেচন যোনটো আমি 3 পাইছো ইয়াক আমি অলপমান মডিফাই কৰিব লাগিব হল এতিয়া সেই মডিফিকেশনৰ কাৰণে নেক্সট এই যোনটো ইয়াত মই লাইন লিখিছো সবতকৈ ইম্পৰ্টেন্ট মানে এখিনলৈকে তোমাৰ কামখিনি হৈ গল এতিয়া মই কি কৰিম এতিয়া মই ডায়াগ্ৰামটোত এটা নিজে মই এটা কিবা এটা চেঞ্জ কৰিব গৈ আছো ডায়াগ্ৰামটো কিবা এটা মডিফাই কৰিব গৈ আছো ঠিক আছে সেই মডিফিকেশনটো কি লিখি দিছো নাও লেট us draw a perpendicular AC and what BD as shown here এতিয়া মই কি কৰিম আমাক কৈছে এতিয়া আমি দুডাল পারপেন্ডিকুলার ড্র কৰিব লাগিব এডালৰ নাম কি কৈছে AC আৰু এডাল কি BD এটা ভালদৰে চোৱা A বুলি কৈছে AC বুলি কৈছে না মানে A পইণ্টটো ইয়াত আছে বা ডায়াগ্ৰামত C পইণ্ট নাই মানে আমি কোবাত C পইণ্ট এটা এজিউম কৰিম সিমিলারলি নেক্সট যোনডাল পারপেন্ডিকুলার কি বুলি কৈছে BD চোৱা ডায়াগ্ৰামটোত B পইণ্টটো আছে বা ডায়াগ্ৰামটোত কি D পইণ্টটো নাই মানে এতিয়া আমি নেক্সট মোৰ কামটো হ'ব এই ডায়াগ্ৰামটোত কিবা এটা মই চেঞ্জ কৰিব গৈ আছো ঠিক আছে এটা হেতু বস্তু মই ধুনিয়াকে দেখাই দিম চোৱা ইয়ালে আহিছো এটা আমি কি কৰিলো আগৰ যোনটো ডায়াগ্ৰাম আছিল আগৰ ডায়াগ্ৰামটোত চোৱা বাৰে বাৰে মই এই AB মাজৰ ডিসটেন্স টুৱাইছে দেখুৱাই আছো আৰু এটো বাৰে বাৰে কোৱাৰ কোনো প্ৰয়োজন নাই আমি জানো ভাই যে A আৰু B মাজৰ ডিসটেন্স কিমান টুৱাইছে সেইকাৰণে হেতু বস্তু মই এটা ডায়াগ্ৰামটোৰ পৰা আঁতৰাই দিলো হল এটো আমাৰ A পইণ্ট আছিল এটো কি B পইণ্ট আছিল এতিয়া AC যে পারপেন্ডিকুলার ডাল টানিম তাৰ কাৰণে মই কি কৰিলো এই আমাৰ OP লাইনডাল আছিল নে নাই OP লাইনডালক অকনমান তললে এক্সটেন্ড কৰি দিলো yes আৰু এক্সটেন্ড কৰি দি এই A পৰা A পইণ্টলে এই মই AC এডাল পারপেন্ডিকুলার টানিলো আৰু AC পারপেন্ডিকুলার হোৱাৰ মিনিংটো কি এই এংগেলটো কিমান হৈ গল 90 হৈ গল সিমিলারলি আমি আৰু এডাল পারপেন্ডিকুলার লৈছিলো কি BD এইটো চোৱা B পইণ্ট আৰু ইয়াৰ পৰা এডাল পারপেন্ডিকুলার ইয়ালে টানিছো এটো আমাৰ D পইণ্ট আৰু ইয়াটো আমাৰ এই এংগেলটো কিমান হৈ গল 90 হৈ গল ক্লিয়াৰ হৈছে বুজি পাইছা সবে মানে এতিয়া ভালদৰে চোৱা আমি ইয়াত দুটা সৰু ট্ৰায়াঙ্গেল পাই আছো এটা মই ইয়াতে শেডেড কৰি দেখুৱাইছো এটা এই ট্ৰায়াঙ্গেলটো ৰাইট এংগেল ট্ৰায়াঙ্গেল আৰু সিমিলারলি আৰু এটা ক'ত পাই আছো এই ইয়াত পাই আছো মই এটা বুজিবৰ কাৰণে এনেকৈ শেডেড কৰি দিছো তোমালোকে বাৰু এটা কৰি নাথাকিবা হৈ গল এতিয়া এই যে আমি ইয়াত এই কামটো যে কৰিলো ডেফিনেটলি কিবা এটা নিশ্চয় কিবা ইয়াৰ কাৰণ এটা আছে ন আমি এইখিনিতে বুজিব ট্ৰাই কৰিম এইখিনিলৈকে সবৰে হল বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা এতিয়া যে মই অকমান আগত কৈছিলো না এটা আমি ট্ৰায়াঙ্গেল পাইছো বুলি এতিয়া আমি সেই ট্ৰায়াঙ্গেল দুটা আমি ইন্ডিভিজুয়ালি চিন্তা কৰিম সো ফার্স্ট আমি কনসিডার কৰিম দিস ট্ৰায়াঙ্গেল কোনটো ট্ৰায়াঙ্গেল AOC বা ACO জি কোৱা তুমি দেখা আছে সো কনসিডারিং ট্ৰায়াঙ্গেল হোৱাট এইটো ট্ৰায়াঙ্গেল AOC প্ৰথমবাৰ মই এই ট্ৰায়াঙ্গেলটোৱে কনসিডার কৰিছো ঠিক আছে এটা এই ট্ৰায়াঙ্গেলটোত চোৱা যদি এই এংগেলটো থিতা হয় যদি এফালে এই এংগেলটো থিতা হয় can I say this angle is also theta কব পাৰিম নে নোৱাৰিম বাই অপোজিট এংগেল যদি এই এংগেলটো থিতা হয় এটো কি হৈ যাব থিতা এতিয়া আমি এই ট্ৰায়াঙ্গেলটো চাই আছো এই এংগেলটো থিতা এটো কিমান 90 ডিগ্ৰী এতিয়া এই ট্ৰায়াঙ্গেলটোত বেস কোনটো হ'ব OC পারপেন্ডিকুলার কোনটো হ'ব AC H কোনটো হ'ব AO এতিয়া সেই সেম ট্ৰায়াঙ্গেলটোৰ পৰা ট্ৰায়াঙ্গেল AOC মই আপা cos থিতা উলিয়াব গৈ আছো সো cos থিতা কি হৈ যাব B/H বেস কিমান হৈ গল OC থাকিল H কিমান হৈ যাব AO থাকিল ক্রস মাল্টিপ্লাই কৰিলো সো OC will be equals to what AO cos theta then OC will be equals to now what is the value of AO A হ'ব নে নহয় কাৰণ গুটে ডাইপোলটো লেন্থ কিমান আছিল তো আইছে সো সেন্টাৰ পৰা এফালে A আৰু কি এফালে A ক্লিয়াৰ হল গুটে বস্তুটো সো আমি সোৱাচোন ইয়াত আমি এটা ইকুৱেচন পাই গলো যাক মই ইকুৱেচন নম্বৰ 5 দিছো এতিয়া এই ইকুৱেচন নম্বৰ 5 ত আমি ট্ৰায়াঙ্গেল কোনটো কনসিডার কৰিছিলো এটো এনুকা আমি আৰু এটা ট্ৰায়াঙ্গেল পাইছো ন এতিয়া আমি কি কৰিম সেই সেম ট্ৰায়াঙ্গেলটো আকৌ কনসিডার কৰিছো সেম এপ্ৰোচ সেই ট্ৰায়াঙ্গেলটোৰ পৰা কি উলিয়াইছো cos থিতা হল অলপ কুইক গৈছো বুজি পাইছানে
সেম টাইপত আহিব আৰু ইয়াৰ পৰা তুমি দেখিবা ইকুৱেশ্যন 4ত আমি কি পাই যাম OD ৰ কিবা এটা ভ্যালু পাই যাম মানে এই স্টেপটোত আমি কি কৰিলো আমি দুটা ভ্যালু পাই গলো কাৰ OC আৰু OD OC কোনখিনি এইখিনি আৰু OD কোনখিনি এইখিনি মানে পাৰপেন্ডিকুলাৰটো টানাৰ লগে লগে এই OC আৰু OD ভ্যালুটো আহি গৈছিল নে নাই কাৰণ ইয়াৰ আগৰ যোনটো ডায়াগ্ৰাম ভালদৰে মন কৰা ইয়াত কিন্তু C পইণ্ট D পইণ্ট নাই এই পাৰপেন্ডিকুলাৰ টানা কাৰণেহে কি আহি গল এই C পইণ্ট আহি গল মানে OC আহি গল আৰু D পইণ্ট আহি গল মানে কি OD আহি গল এতিয়া OC নো ভ্যালু কিমান OD নো ভ্যালু কিমান সেইখিনি মই ধুনিয়াকে দেখুৱাই দিলো এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে সো আপ টু ইকুৱেশ্যন নম্বৰ 5 অল ইজ ওকে ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ পাছত আমি ইয়াতে আৰু এটা এজাম্পশন লম আৰু এই এজাম্পশনটো যদি মই কনসিডাৰ নকৰো তেনেহলে মই ডেৰিভেশনটো কৰিব নোৱাৰিম চোৱা এজাম্পশনটো কি এই আমি যে ডাইপল যে আঁকিছো হা আমি ধৰা ইমান ডাঙৰকে আঁকিছো হয়নে বাট ৰিয়েল টাইমত চাবলৈ গলে ডাইপলৰ গ্যাপ ইমান থাকিবই নোৱাৰে সদায় ডাইপল বিলাক কি হয় ভেৰি শৰ্ট হয় ডাইপল বিলাক কি হৈ যায় বহুত বেছি শৰ্ট হৈ যায় আৰু সেই শৰ্ট ডাইপল এটাৰ পৰা ধৰি লোৱা পি পইণ্টটো যে মই লৈছো বহুত দূৰত লৈছো কি কৈছো বুজি পাইছানে পি পইণ্টটো মই কি বহুত দূৰত লৈছো পইণ্টটো এনেকে বুজা মই ইয়াত খাৰা হৈ আছো ইয়েস আৰু মোৰ পৰা নিয়াৰ বাই বোলে মোৰ পৰা বোলে 15 সেন্টিমিটাৰ দূৰত ভালকে পইণ্টটো বুজিবা মই ইয়াত খাৰা হৈ আছো আৰু মোৰ পৰা 15 সেন্টিমিটাৰৰ বাদ দিয়া মোৰ পৰা বোলে 3 মিটাৰ দূৰত 3 মিটাৰ বুজি পাইছানে 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ হল ধৰা সেই ওয়ালখনৰ বা মোৰ ৰুমটোৰ হিটো সাইডে মই ইয়াত খাৰা হৈ আছো আৰু এই ৰুমটোৰ বাহিৰত এটা ষ্টুডেন্ট খাৰা হৈ আছে আৰু আমি দুইটাই বহুত দূৰত এটা পইণ্ট দেখি আছো সেই পইণ্টটো ধৰি লোৱা মোৰ এই ৰুমটোৰ পৰা মোৰ এই ঘৰটোৰ পৰা ইয়াৰ পৰা ধৰা 2 কিলোমিটাৰ দূৰত আছে বহুত দূৰত আৰু কাৰ কম্পেৰিজনত মোৰ আৰু মোৰ ষ্টুডেন্টৰ কম্পেৰিজনত হল এটা ইমাজিন কৰাচোন মই এই পইণ্টটোৰ পৰা সেই ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰলে যিমান ডিসটেন্স হ'ব মোৰ নিয়াৰ বাই ৰুমটোৰ হিফালে থকা লৰাটোৰ পৰাও সেই পইণ্টটোলে সেম ডিসটেন্সে হ'ব নে নহয় লজিকটো বুজি পালানে কি কৈছো মই কাৰণ যোনটো পইণ্টলে মই যাম তাৰ কম্পেৰিজনত এই মোৰ আৰু মোৰ যোনটো ষ্টুডেন্ট গ্যাপটো বহুত কম হয় নে নহয় ক্লিয়াৰ হৈছে এতিয়া এই লজিকটো মই ইয়াত ইউজ কৰিব গৈ আছো কেনেকৈ ইউজ কৰিম তোমালোকে চোৱা ভালকে মন কৰিবা দেই হেতুকে মই লিখি দিছো নাও if the point P lies what far away from the dipole মানে এই ডাইপলটোৰ পৰা P পইণ্ট যদি বহুত দূৰত থাকে আৰু at the same time ডাইপলটো এনেও কি শৰ্ট হৈ যায় এতিয়া এই অ্যাজাম্পশনটো বলে কি হ'ব চোৱা ইয়াত যে মই লিখিছো R1 ডায়াগ্ৰামটোত চাবা দেই R1 দেখা পাইছানে R1 কোপা ক'লে R1 মানে কি AP R1 মানে কি AP সো আমি R1 ইকুয়ালস টু কি লিখিম AP হল এটা পিছৰ পইণ্টটো ভালদৰে চোৱা এতিয়া AP ক আমি এপ্ৰক্সিমেটলি ইকুয়ালস টু CP ক'ব নোৱাৰিম নে AP মানে কোনটো ইয়াৰ পৰা ইয়ালে হল এতিয়া CP কোনটো ইয়াৰ পৰা ইয়ালে সো AP ডিসটেন্স টু CP ৰ সৈতে এপ্ৰক্সিমেটলি ইকুৱেল নহবনে অলপ কমন সেন্স লগোৱা নিজেও চিন্তা কৰিব পাৰা এডাল স্কেল লবা স্কেল লৈ তুমি A পৰা P লে জুখা সেম স্কেল ডাল লৈ তুমি C পৰা P লে জুখিছোৱা বহুত বেছি গ্যাপ ওলাব নেকি নুলাই অলমোস্ট কি সিমিলার ওলাব তুমি যদি ডায়াগ্ৰামত যদি এটো আকা এই যে ডায়াগ্ৰাম তুমি যদি কপিত আকি তুমি স্কেল লৈ জুখিবা তুমি A পৰা P জুখিবা আকৌ সেম স্কেল লৈ তুমি কি C পৰা P জুখিবা দেখিবা AP আৰু CP লেন্থ অলমোস্ট কি সেম এক্স্যাক্টলি ইকুৱেল নহব পাৰে বাট অলমোস্ট কি হ'ব সেম সেই কাৰণে ইয়াত মই কি লিখিছো AP approximately equals to what CP ক্লিয়াৰ হৈছে এতিয়া CP আমি CP কেনেকৈ লিখিব পাৰিম CP মানে কি ইয়াৰ পৰা ইয়ালে এতিয়া আমি CP কেনেকৈ লিখিব নোৱাৰিম নে যে CP equals to what OP plus OC ভালদৰে মন কৰা CP C পৰা P so CP equals to কি লিখা আছে OP plus কি একন OC সেটুকে মই লিখিলো যে CP equals to OP plus কি OC now OP জায়গাত কি আহি যাব R আৰু OC জায়গাত আমি ভ্যালু পাইছো আসলে এইটো চোৱা ইকুৱেশ্যন 5 সো এই কাৰণে আমি OC জায়গাত কি লিখি দিলো A cos θ লিখি দিলো আৰু ইয়াত আমি এটা নতুন ইকুৱেশ্যন পাই গলো ইকুৱেশ্যন নম্বৰ 6 ক্লিয়াৰ হৈছে সিমিলাৰলি আমি যেনেকৈ R1 ৰ কাৰণে কৰিলো এবাৰ আমি কাৰ কাৰণে কৰিম R2 কাৰণে কৰিম এটা ডায়াগ্ৰামটোত চোৱা R2 মানে কি BP
R2 মানে কি BP এতিয়া BP আমি approximately equals to DP কব নোৱাৰো নে দিজে জুখি চোৱা লাগে ডায়াগ্ৰামটো আকি হা অলমোস্ট BP আৰু DP similar মানে same length ৰ নিচিনাই লাগিব হেকাৰণে লিখি দিয়া আছে কি BP approximately equals to what DP আৰু DP আমি এনেকে লিখিব নোৱাৰিম নে চোৱাচোন OP minus OD ভালকে চিন্তা কৰা যে DP মানে কি ইয়াৰ পৰা ইয়াৰ ডিসটেন্স এতিয়া DP আমি কি বুলি ক'ব পাৰিম যে OP minus কি OD OP পা যদি আমি OD minus কৰি দিও আমি কি পাই যাম DP পাই যাম সো এটোকে আমি ইয়াত লিখি দিলো হল এতিয়া আমি কি কৰিলো আকৌ সেম টাইপ OP জায়গাত R আহিল মাইনাস সাইনটো আছে মাইনাস সাইনটো দিলো আৰু এই OD জায়গাত চোৱা ইকুৱেচন 4 ত আমি OD পাই থোৱা আছিল কি A cos θ আৰু ইয়াক দিলো আমি ইকুৱেচন নম্বৰ 7 বুজি পালা সো কেনেকৈ আমি সজাই লৈছো বস্তুখিনি হল এতিয়া বহুতৰে ডাউট লাগিব বা বহুতে এতিয়া হয়তো বুজিও পাই যাব যে ইকুৱেচন 6 আৰু 7 কিয় আমি আনিলো সো আমি এই কাৰণে আনিলো আমি অলৰেডি এটা ইকুৱেচন পাই থোৱা আছিল চোৱা ইকুৱেচন 3 আৰু ইকুৱেচন 3 কি আছিল 1/R2 minus 1/R1 এতিয়া মই কি কৰিম এই ইকুৱেচন 3 যে আমি পাই থোৱা আছিল R2 আৰু কি R1 এই R2 আৰু R1 ৰ জায়গাত ইকুৱেচন 6 আৰু 7 ৰ পৰা মই R1 আৰু R2 ৰ ভ্যালু কিটা ৰিপ্লেস কৰি দিম এটো মই কৈ দেখুৱাইছো চোৱা তো লিখা আছে now putting the value of equation what 6 and 7 in equation 3 যোনটো আগৰ পেজত মই দেখুৱাই থোৱা আছে এতিয়া কি হৈ যাব v equals to আগৰবাৰ দেখুৱাই দিছো চোৱা so v equals to 1/4 pi epsilon naught 1/R2 minus 1/R1 so আমি হেতুৱে কৰিম so v equals to 1/4 pi epsilon naught কি হ'ব 1/R2 আছিল R2 জায়গাত কি আহি গল R minus a cos θ চোৱা R minus a cos θ minus 1 কি আছিল R1 এতিয়া R1 ৰ জায়গাত কি আহি যাব R plus a cos θ এটো আমি পাই গল ক্লিয়াৰ হৈছে সো এতিয়া ভালদৰে চোৱাচোন এতিয়া আমি ইয়াত যোনটো ইকুৱেচন পালো ইয়াত R1 R2 আছে নে নাই আমাৰ মেইন কামটো কি আছিল যে R1 R2 আমি ইন টার্মস অফ কত লৈ যাব লাগিব R ত লৈ যাব লাগিব এতিয়া এখিনলৈকে কৰাৰ পিছত বাকিখিনি হৈছে আমাৰ ক্যালকুলেশন সো কেনে কৰিম চোৱা এখিনলৈকে আমাৰ সবৰে হল এই লাইনটো ইয়াত এবাৰ লিখি দিয়া আছে সো ইয়াৰ পৰা এতিয়া আমি কি কৰিম ইয়াৰ যোনটো পিছৰ স্টেপ আমি এখন দুটাৰ কি ললো এলসিএম লৈছো সো কি থাকিলে R plus a cos θ into R minus a cos θ এতিয়া এইবিলাক বেসিক ম্যাথমেটিক্স হল সো ওপৰত কি থাকি যাব R plus a cos θ minus R minus a cos θ এই লাইনটো বুজি পালা এতিয়া হা ইয়াৰ পিছৰ স্টেপটো চোৱা এইবিলাক কিন্তু সেম আছে এইবিলাক যেনেকৈ আছে দিকটো তেনেকৈ আমি তললৈ লৈ গুছি আহিছো এতিয়া এই লাইনটো ইয়াত আকৌ মই এবাৰ ৰিপিট কৰি দিলো হা এতিয়া ওপৰত কি হৈ যাব এই মাইনাসটো উঠি যোৱাৰ লগে লগে এফালে মাইনাস আর থাকিল আৰু এই মাইনাস মাইনাস ইট বিকামস হোৱাট প্লাস বুজি পালা এতিয়া তাৰ পিছৰ স্টেপটো কি হ'ব চোৱা কিবা কেনসেল যাব নেকি ডেফিনেটলি যাব এই r ৰ লগত এই মাইনাস আর কি কেনসেল গল তাৰ পিছৰ স্টেপটোৰ কথা কৈ আছো আৰু এটো এতিয়া হুবহু সেম আছে এটা ওপৰত কি থাকিলে twice a cos θ plus twice a cos θ কি হৈ গল সৰি নহয় a cos θ plus a cos θ it becomes what twice a cos θ আৰু তলৰটো কি হ'ব চোৱাচোন এটো আমাৰ এটা ফৰ্মুলাত পৰি আছে we have a formula a plus b into যদি কি a minus b থাকে আমি কি লিখিব পাৰিম this is nothing but a square minus b square basic mathematics এটা ফৰ্মুলা সো এতিয়া হেতু মানে ফৰ্মেটতে আছে চোৱা এই r টুক তুমি a ধৰি লোৱাচোন হল আৰু বাকি এই a cos θ যদি মই b ধৰি লওঁ তেনেহলে এটো কি হৈ আছে a plus b into a minus b সো কি হৈ যাব a square minus b square so a square মানে কি r square minus b square কি a cos θ so a square into cos square θ আমি এনেকৈ বস্তুটো পাই গলো সো এখিনলৈকে আই থিংক সবৰে ক্লিয়াৰ হৈছে হল সো এখিনলৈকে যে আমি কৰিলো এতিয়া আমি যিমান বিলাক ডাইপোলৰ কেস কৰিছো লাষ্টত কিন্তু এই কন্ডিশনটো আহে নে নাহে এটো আমি এপ্লাই কৰিবই লাগিব ডেৰিভেশন আমি যেনেকৈ নকৰো কিয় লাষ্টত গৈ আমি কন্ডিশনটো কনসিডাৰ কৰিমে কাৰণ এটো আমি অলৰেডি কৰিয়ে লৈছো কি যে পি পইণ্টটো ক'ত আছে বহুত দূৰত আছে যদি পি পইণ্টটো বহুত দূৰত হৈ যায় r টো বহুত বেছি হৈ যাব না যায় কাৰ কম্পেৰিজনত এৰ কম্পেৰিজনত সেইটো বস্তু আমি কনসিডাৰ কৰাৰ লগে লগে এই ইকুৱেচনটো কি নাইকিয়া হৈ যাব কোৱা a স্কয়াৰ থকা টাৰ্মটো 0 হৈ যাব ঠিক আছে আৰু লগতে মই ইয়াৰ পৰা যে মই এই স্টেপটো যে আহিলো আৰু কেইটামান চেঞ্জেস কৰিছো ভালকে চোৱা কি চেঞ্জেস কৰিছো
এফালে কি আছিলে q by 4 pi epsilon আছিলে মই এটো এক্সট্ৰা কৰি দিলু কি 1 by 4 pi epsilon naught q এটা আছিল নহ q টো মই এফাল লৈ গুছি আহিলু সো q ইনটু উপৰত কি আছে twice ইনটু কি cos থিটা এই টকা টার্মটো 0 হৈ গল তো তলত কি থাকিব r স্কয়ার এটা ভালদৰে মন কৰা q ইনটু twice এক মই এটা yellow color ব্র্যাকেটত ৰাখিছো কিয় বাৰু এটো এটা ফৰ্মুলা কাৰ ফৰ্মুলা ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ ফৰ্মুলা আৰু হেতুকে সোৱা মই ইয়াত ভালকে ধুনিয়াকে লিখি দিছো and this is my final formula that is p পইণ্টত যোনটো আমি পটেনশিয়াল পাম হেতু হৈ যাব v equals to 1 by 4 pi epsilon naught p that is dipole moment cos theta divided by r square এটা ভালদৰে সোৱা আমাৰ যোনটো ফাইনাল ফৰ্মুলা আহিল তাত r1 বা r2 নাই কি আছে r আছে আৰু একচুয়ালি আমাক r টো হে আমি জানো কাৰণ ডাইপোল মানে p পইণ্ট টু ডাইপোলৰ পৰা কিমান দূৰত আছে হেতু আমি ইন টার্মস অফ কি লিখিম r লিখিম সদায় ডাইপোল টু সেন্টাৰ পৰা লব লাগিব এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া আমি কি কৰিম এই যে আমি এটো যে কৰিলো মানে আমি এটো ফৰ্মুলা এই মাত্ৰ পাইছো যে p পইণ্টত যোনটো আমাৰ ইলেক্ট্ৰিক পটেনশিয়াল হেতু হ'ব v equals to 1 by 4 pi epsilon naught p cos theta divided by r square এতিয়া এই ফৰ্মুলাটো দেখি তোমালোকৰ মাইন্ডলে ডেফিনেটলি এটা থট আহিব যে স্যার যদি থিটাৰ যদি ভ্যালুটো চেঞ্জ হৈ থাকে স্যার এই পটেনশিয়ালৰ ভ্যালু চেঞ্জ হ'ব নেকি yes 100% চেঞ্জ হ'ব আমি তো এংগল বেলেগ বেলেগ পাব পাৰো কাৰবাৰ মন গৈছে p পইণ্টটো ইয়াত লৈছে সেই কাৰণে ইয়াত এংগলটো সাপোজ থিটা ধৰি লোৱা এই এংগলটো দেখাত কিমান যেন লাগিছে সাপোজ এটো কি 60 যেন লাগিছে এটা কাৰবাৰ মন গৈছে p পইণ্টটো ইয়াত নলৈ p পইণ্টটো ইয়াতো কনসিডাৰ কৰিব পাৰে যদি কোনোবাই p পইণ্টটো ইয়াত কনসিডাৰ কৰে লাইনডাল আৰু বেকা হৈ গল নে নাই এংগলটো আৰু সৰু হৈ গল নে নাই মানে আলটিমেটলি এই গুটেটো কাৰ ওপৰত ডিপেন্ড কৰি আব থিটা এংগলটোৰ ওপৰত ডিপেন্ড কৰিব এতিয়া এই কেছটো জনাৰ পিছত আমি ইয়াৰ পৰা দুটা স্পেশাল কেছ আমি জানি থওঁ কি ভালকে চোৱা নাও প্ৰথম কেছটো হৈছে if the point p lies on the axial line চোৱা এতিয়া ডাইপোলটো যদি মই কওঁ এই ডাইপোলটো এক্সিয়েল লাইন কোনডাল হ'ব এনেকে সিধা যাব এনেকে সিধা গুছি যাব মানে যদি মই শৰ্টকে দেখুৱাই দিওঁ সো এডাল কি আমাৰ এক্সিয়েল লাইন ধৰি লোৱা কোনোবাই বোলে এই p পইণ্টটো ক'ত ললে বেছি তললে আনি বোলে p পইণ্টটো ক'ত লৈ ললে ইয়াত লৈ ললে এটা p পইণ্টটো ইয়াত লৈ লোৱা মানে যেনেকৈ আমি ইয়াত op কানেক্ট কৰিছিলো ইয়াতো op আমি এনেকে কানেক্ট কৰিব লাগিব সো ইন দ্যাট কেস ইয়াত থিটা এংগলটো কি হৈ গল 0 হৈ গল থিটা এংগলটো কি হৈ গল 0 এতিয়া ধৰি লোৱা মানে আমি বোলে অকল এই ডিৰাইভেশনটোৱে কৰিছো ইয়া আগৰ যোনকিটা আছিল সেইকিটা আমি কৰা নাই আমি বোলে অকল এটোৱে পঢ়িছো সো তেতিয়া আমি এনেকে এপ্ৰোচ কৰিম তেতিয়া কাৰণে আমাৰ ফৰ্মুলা কোনটো এটোৱে হয় নে নহয় এতিয়া এই থিটাৰ জায়গাত কি হৈ গল 0 এতিয়া চোৱা এই ফৰ্মুলা যদি মই cos 0 লিখি দিও cos 0 কিমান 1 আৰু চোৱাচোন আমি আলটিমেটলি এক্সিয়েল পইণ্টৰ কাৰণে এই ফৰ্মুলাটো পালো নে নাই yes আৰু এই ফৰ্মুলাটোৱে মই অকমান আগতে কৈছিলো মনত আছে নে যে এক্সিয়েল পইণ্টৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিল v equals to 1 by 4 pi epsilon naught কি p by r square মই দেখাই দিছো চোৱা আমি এই ফৰ্মুলা অকমান আগতে পাইছিলো এইটো চোৱা মনত পৰিছে যে এক্সিয়েল পইণ্টৰ কাৰণে ফৰ্মুলা কি এটো আমি কন্ডিশনটো লোৱাৰ লগে লগে এটো আহি গৈছিল আৰু হেতুৱে আমি এতিয়া এই যোনটো আমাৰ স্পেশাল কেছ আমি কৰিলো আমি স্পেশাল কেছত দেখুৱাই দিলো হৈ গল এতিয়া আমি আহিছো সেকেন্ড স্পেশাল কেছটো কেনেকুৱা কোনোবাই বোলে p পইণ্টটো ইয়াত লৈছে এফালে নি এতিয়া আমি এই ডাইপোলটো মই দেখুৱাই দিম যদি মই ডাইপোলটো এক্সিয়েল লাইন বুলি খুদু কোনডাল হ'ব o পইণ্টত মই এডাল পাৰপেন্ডিকুলাৰ টানিব লাগিব মই এবাৰ টানি দেখুৱাই দিছো যে o পইণ্টত এনেকে মই এডাল কি পাৰপেন্ডিকুলাৰ টানিছো অলপ ৰাফলি আকিছো বুজি পাইছানে এতিয়া বোলে p পইণ্টটো কোনোবা এক্স্যাক্টলি ইয়াৰ ওপৰত লৈ ললে এইটো এতিয়া আমি গম পাই এইটো কি ইকুৱেটৰিয়েল পইণ্ট আমি কি জানো ইকুৱেটৰিয়েল পইণ্টত কি হ'ব ইলেক্ট্ৰিক পটেনশিয়াল সদায় কি হ'ব 0 হ'ব কিন্তু এতিয়া আমি এটো ফৰ্মুলাৰ পৰা দেখুৱাম এতিয়া এটো কেছ মানে ইয়াত থিটা কিমান হৈ গল 90 বিকজ ইয়াত এংগলটো কিমান বনিব 90 এতিয়া ফৰ্মুলাত যদি তুমি cos থিটাৰ জায়গাত cos 90 লিখি দিয়া সো cos 90 is how much 0 এটো চোৱাচোন সো ইয়াত থিটা কিমান 90 সো ফৰ্মুলা আমাৰ ইয়াৰ পৰা আহিছে v equals to 1 by 4 pi epsilon naught p into cos 90 divided by কি r square cos 90 কিমান 0 সো আলটিমেটলি আমি ডাইপোলটো কি পাই গলো মানে সৰি আলটিমেটলি আমি ইলেক্ট্ৰিক পটেনশিয়াল এই p পইণ্টত কিমান পাই গলো
0 পাই গ'লো ক্লিয়াৰ হৈছে বুজি পাইছানে সো yes মানে আমি এটা কি ক'ব পাৰো এটোক আমি এটা জেনাৰেল ফৰ্মুলা বুলি কৈ দিব পাৰো মানে যদি বোলে মই ইয়াৰ আগৰ কেছটো নাই কৰা কোনটো বোলে স্যাৰ এক্সিয়েল লাইনটো নাই কৰা বা ইকুৱেটৰিয়েল লাইনটো নাই কৰা নকৰি মানে নকৰাকেও আমি যদি অকল এই ফৰ্মুলাটো মনত ৰাখো তেতিয়াও আমি এই ফৰ্মুলাটোৰ পৰাই এই কিটা স্পেশাল কেছ লৈ আমি কৈ দিব পাৰিম যে এক্সিয়েলৰ কাৰণে মানে পটেনশিয়াল কিমান আৰু ইকুৱেটৰিয়েলৰ কাৰণে পটেনশিয়াল কিমান বাট মই তোমালোকক অকল এটো কৰাটোৱে সাজেষ্ট নকৰো ইকিটাও কৰি থবা কাৰণ মোক এটা কোৱেশ্চন দিছিলো নহয় যে can we have zero electric field sorry can we have zero electric potential but কি non zero electric field so এইখিনি কাৰণে আমি গোটেই বিলাক বস্তু কি ইন ডিটেইলছত আমি ভালকে ঘুমাব লাগিব সো ক্লিয়াৰ হৈছে এইখিনি লাগে কাবাৰ কিবা ডাউট আছে নেকি নাই কিয়া লিখি লোৱা ওকে আমি এটা কোৱেশ্চন দালে আইছো কি কৈছে কোৱেশ্চনটো টু চাৰ্জেস minus q and what plus q মানে দুইটা চাৰ্জ অৰ ম্যাগনিটিউড সেম খালি দুইটা সাইনটো বেলেগ বেলেগ are located at points what আমাক দুটা পইণ্ট দিয়া আছে মানে আমাৰ যে চাৰ্জ কিটা আছে minus q আৰু plus q কত কত আছে আমাৰ minus q টো আছে এই লোকেশনটোত আৰু plus q টো আছে কত এই b পইণ্টটো b লোকেশনত ৰেসপেক্টিভলি কৈ দিছে কি ৰেসপেক্টিভলি how much work is done in moving a test charge from point what p to q আৰু এতিয়া এই গোটেই কিটা পইণ্টত দিয়া টোটাল পইণ্ট কিটা আছে চাৰিটা পইণ্ট আছে এতিয়া গোটেই কিটা পইণ্টত আমাৰ ব্ৰেকেটত তিনটা ভ্যালু দিয়া আছে নাই মানে কবাত কি দিছে 0 0 কবাত এনেকে আছে সো কিটা আলটিমেটলি কি xyz কোঅৰ্ডিনেট সিস্টেম এটা কি হে পইণ্ট কিটা কোঅৰ্ডিনেটস দিয়া আছে ইন টার্মস অফ x y and z এতিয়া আমি আগতে ইয়া যিকিটা ইনফৰমেশন দিয়া হৈ আছে হেকিটা আমি এটা কোঅৰ্ডিনেট সিস্টেমত আকি লম বাৰু ঠিক আছে এতিয়া তুমি ভালকে ডায়াগ্ৰামটো চাও ইয়াত প্ৰথম দুটাত মানে a আৰু b আমি এবাৰ লিখি লৈছো যদি ফাৰ্স্ট টাইম তোমালোকে কৰা এবাৰ মই লিখি নও এটা কনফিডেন্সটো আহিব সো a পইণ্টটো কোনটো লোকেশনত দিছে 0, 0, কি মাইনাস a b কোড দিছে 0, 0, কি প্লাস a আৰু দুটা পইণ্ট দিয়া আছে ন কি কি p পইণ্টটো লিখি লৈছো কিমান 7, 0, কি 0 আৰু q পইণ্টটো দিয়া আছে q পইণ্টটো কোনটো লোকেশনত দিয়া আছে -3, 0, 0 সো মই এপ্ৰোচটো শিকাইছো দেই মই কোৱেশ্চনটো সলভ কৰিবলৈ শিকোৱা নাই যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কেনেকৈ আমি খুব সোনকালে সলভ কৰিব পাৰিম মোৰ মেইন আইডিয়া হৈছে হেতু সো এতিয়া এই যে পইণ্ট বিলাক দিছে এপ্ৰোচটো আমাৰ এনেকুৱা হ'ব এটো আলটিমেটলি x এটো কি y এটো কি যে ভালদৰে চোৱাচোন আমাক যদিও তিনটা কোঅৰ্ডিনেট দি আছে অলপ ভালকে চোৱা আমি দুটা কোঅৰ্ডিনেট ৰাখিলে হৈ যাব yes আমাক y দিয়া হোৱা নাই হয়নে নহয় সো তিনটা দেখি ঘপককে তাতেই ভয় খাই যাব আৰু এই 3D ডায়াগ্ৰাম কেনেকৈ পাৰিম মই অলপ অবজাৰ্ভ কৰিব লাগিব yes সো আলটিমেটলি x ৰ আমি ভ্যালু পাই আছো z ৰ পাই আছো মানে ইয়াত y ভ্যালু কোটোৱে নাই চোৱা মানে আমি এটো যদিও আমাক 3D বুলি তাত দেখুৱাই থোৱা আছে বাট একচুয়ালি কি 2D খালি আকোতে অকন ভালকে আকিম সো এনেকে এক্সিসটো মই আকি লৈছো হৈ গল এতিয়া সাধাৰণতে মানুহে এফালে এটো কি লয় x লয় বাট মই এফালে আজি এই পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ কাৰণে এটো মই লৈ ললো কি x এটো মই লৈ ললো কি z এতিয়া আমি প্ৰথম a পইণ্টটো লাহিছো এটা a পইণ্টটোৰ কাৰণে x কোঅৰ্ডিনেট কি 0 y কি 0 z কি মাইনাস a এতিয়া z কোনফালে আছে এটো আমাৰ z সো মাইনাস a মানে এটা পইণ্ট আমাৰ ইয়াত হ'ব নে নহয় হ'ব এটো আমাৰ কি পইণ্ট a পইণ্ট ক্লিয়াৰ এতিয়া b পইণ্টটো ক'ত হ'ব x কিমান 0 y কিমান 0 z কিমান প্লাস a মানে b পইণ্টটো এফালে এক্সাক্ট সেম ডিসটেন্সত ইয়াত হ'ব এটো b পইণ্ট ক্লিয়াৰ হৈছিলে সবৰে আৰু o টো কি হৈ গল ab সেন্টাৰ আৰু a চাৰ্জ কিমান দিয়া আছে a পইণ্টৰ চাৰ্জ কিমান দিয়া আছে -q b পইণ্টৰ চাৰ্জ কিমান দিয়া আছে +q তো ভালদৰে চোৱাচোন এটা ডাইপোল হ'ল নে নাই সো ab ইজ এ হোৱাট ডাইপোল বিকজ a আছে -q b আছে কি +q আৰু o টো কি আমাৰ ডাইপোলটো সেন্টাৰ ক্লিয়াৰ হল ওকে এতিয়া আমি ফাৰ্স্ট প্যাৰাগ্ৰাফটো পঢ়ি ফাৰ্স্ট লাইনটো পঢ়ি আমি ডায়াগ্ৰামটো আঁকিলো এতিয়া আমি সেকেন্ড লাইনটোলৈ আহিম কি কৈছে how much work is done in moving a test charge from p to q এতিয়া আমাক কৈছে যে p পৰা q লে p পইণ্ট এটা আছে q পইণ্ট এটাও আছে p পৰা q লে এটা টেষ্ট চাৰ্জ কেৰি কৰি নিউতে আমি কিমানখিনি ওয়ার্ক ডান কৰিলো এতিয়া পটেনশিয়াল ডিফাৰেন্সৰ ডেফিনেশনটো মনত পেলোৱা PD potential difference তাতো আমি এই potential difference ৰ definition টো একটা বস্তু কৈ আছে নে নাই
যে এটা পইণ্টৰ পৰা বেলেগ এটা পইণ্টলৈ আমি কি কৰিম টেষ্ট চাৰ্জ এটা মই কেৰি কৰিম আৰু সেই কেৰি কৰিব নিউতে যিমানখিনি আমি ৱৰ্ক ডান কৰোঁ তাকে আমি কি বুলি ক'ম পটেনচিয়েল ডিফাৰেন্স বুলি ক'ম বুজি পাইছানে এতিয়া চোৱা এতিয়া আমি চাম যে সেই টেষ্ট চাৰ্জটো মই ক'ৰ পৰা ক'লে নি আছো পি পৰা কিউলে এতিয়া প্ৰথম মই পি পইণ্টটো ইয়াত দেখুৱাই দিওঁ পি পইণ্টটো কি হ'ব এইটো চোৱা পি পইণ্ট এক্স কিমান 7 y0 z0 এতিয়া আমি এটুক x লৈছো নে নাই এটুক x লোৱাৰ লগে লগে ধৰি লোৱা এটো আমাৰ 7 ধৰি লোৱা সো এটো আমাৰ কি পইণ্ট হৈ গ'ল p পইণ্ট আৰু কি পইণ্টটো কোনফালে হ'ব q পইণ্ট x কিমান -3 মানে কোনফালে আছে তললে আছে সো ধৰি লোৱা এটো আমাৰ কি q পইণ্ট এটো আমাৰ কি -3 এটো হ'ল আমাৰ 7 আৰু এটো আমাৰ কি -3 ক্লিয়াৰ হৈছে বা বাকি কিটা দেখুৱা নাই ডান ওকে এতিয়া মানে যোনটো আমাৰ টেষ্ট চাৰ্জ কিউ নট ইনিশিয়ালি ক'ত আছিলে পি পইণ্টত আছিলে ইয়াৰ পৰা মই ক'লে আনিছো ইয়ালে আনিছো ইয়াৰ পৰা মই ক'লে আনিছো ইয়ালে আনিছো ইয়াৰ পৰা ইয়ালে আনুতে মই কিমানখিনি ৱৰ্ক ডান কৰিলো মোক হেতু উলিয়াব দিছে হ'ল এতিয়া বহুতে এটো বস্তু কেনেকৈ চিন্তা কৰিব দীঘল মেথডটো কি আমি পটেনশিয়েল ডিফাৰেন্স পাইছিলো কি আছিলে VPD will be equals to work done কোপা কলে কৰা আছে work done to P পৰা Q লে so P to Q divided by কি হৈ যাব divided by unit positive charge Q not হ'ল so এনেকে কৰি তাৰ পিছত তেওঁলোকে চিন্তা কৰিব এটো ক্ৰস মাল্টিপ্লাই কৰিব হা মই ইয়াত দেখাই দিছো এটো ক্ৰস মাল্টিপ্লাই কৰিব WPQ equals to Q not so Q not লিখিবলৈ ইয়াত মই কি লিখিম VPD হৈ গ'ল তাৰ পিছৰ ষ্টেপটো WPQ will be equals to Q not আছে নিজৰ জায়গাত হ'ল এতিয়া পটেনশিয়েল ডিফাৰেন্স কাৰ মাজত আমি কোপা কলে নি আছো P পৰা Q লে নি আছো ফাইনাল কোনটো Q সো কি হৈ যাব VQ minus কি VP এটো আমি কৰিলো এতিয়া দেখুৱা এখিনলৈকে সবৰে ক্লিয়াৰ হৈ আছে এতিয়া চোৱা ইয়াৰ পিছৰ ষ্টেপটোত WPQ will be equals to Q not আছে নিজৰ জায়গাত now tell me what is the value of VQ এফালে আছে এটা চাৰ্জ এফালে এটা চাৰ্জ এতিয়া দুইটাৰ কাৰণে Q পইণ্টৰ পটেনশিয়েল কি হৈ যাব 0 মানে VQ জায়গাত কি আহি গ'ল 0 মাইনাস VP কি হৈ যাব P পইণ্টৰ পটেনশিয়েল কি হ'ব 0 সো এটো হৈ গ'ল 0 সো আলটিমেটলি আমি ইয়াৰ পৰা ৱৰ্ক ডানটো কিমান পাই গলো 0 পালো নে নাই ক্লিয়াৰ হৈছে বস্তুটো বাট ইমান কমপ্লেক্স কে চিন্তা কৰা কোনো প্ৰয়োজনে নাই কিয়া তোমালোকে যেতিয়া এনেকুৱা কোৱেশ্চন আহিব এই ফৰ্মেশনটো হোৱাৰ লগে লগে মাইন্ডত আনা এটো এটা কি ডাইপোল সো এটো ডাইপোল হৈ যোৱাৰ লগে লগে এই পি পইণ্টৰ পটেনশিয়েল কিমান হ'ব 0 ইয়াতো পটেনশিয়েল কিমান হৈ যাব 0 সো আলটিমেটলি দুইটাৰ মাজত কিবা পটেনশিয়েলৰ ডিফাৰেন্স আছে জানো নাই যদি কোনো পটেনশিয়েলৰ ডিফাৰেন্সে নাই ৱৰ্ক ডান আমি কৰিম জানো নকৰো তো ৱৰ্ক ডান কি হৈ যাব 0 হেকাৰণে এনেকুৱা দেখাৰ লগে লগে যত দেখিবা যে আমি পইণ্ট কিটা কত লৈছো ইকুৱেটৰিয়েল লাইনডালত লৈ আছো সো তাৰ ক্ষেত্ৰত আলটিমেটলি PD বা পটেনশিয়েল ডিফাৰেন্সটো কি হৈ যাব 0 কিয় 0 হৈ যাব এটো পইণ্টৰ পটেনশিয়েলও 0 হ'ব আৰু এটো পইণ্টৰ পটেনশিয়েলও 0 হ'ব সো ফাইনালি ইয়াত আমাৰ ৱৰ্ক ডানটো কি হৈ যাব 0 হৈ যাব ক্লিয়াৰ হৈছে সো বুজি পাইছা